বাই জেঠি আজি অকমান লগৰ কেইজনীৰ লগত ফুৰিবলৈ ওলাই আহিলো এই সপাই নেকি এইটো কলাইকা নহয় এইটো মঙল নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰসকল সকলোকে শুভ দুপৰীয়া জনাই মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে ভিডিঅ'টো মোৰ যোৱাকালিৰে হয় আজি আপলোড কৰিছোঁ যোৱাকালি আমি গোটেইকেইজনী আহিছিলোঁ মঙলদৈত মোৰ বান্ধৱীজনীৰ নননৰ ঘৰ হয় তাই ভাগিনীয়েকক বিহুৱান দিবলৈ বুলি আমাকো লগ ধৰি আনিছে অৱশ্যে নননজনীয়ে আমাক গ'লে মাতি থাকে অহা নহয় আজি হেহে আহিলোঁ তাইৰ লগত একেলগে আৰু আমি আহি পালোঁ আমালৈ এয়া চাহৰ যোগাৰ কৰিছে তাই ইমান ধুনীয়াকৈ প্লেট ভৰ্তি কৰি চাহৰ প্লেটখন সজাইছে দেখিছেনে আৰু চাহৰ কালাৰ চাকচোন আমাৰ কাৰণে দেখিছেনে মালপোৱা জেলেপি ভুজিয়া আৰু ইফালে বৰপি একেবাৰে প্লেট ভৰ্তি কৰি দিছে তাই খাবলৈ আৰু ইফালে চাহখিনি খাই উঠিছিলোঁহে তাই আকৌ আমালৈ এয়া দৈ চিৰা মানে যোগাৰ কৰিছে তাই ঘৰতে দৈ বনাইছিলে বোলে আৰু ইফালে এয়া আমাৰ কাৰণে দৈ চিৰা তাই সজাইছে আৰু ইফালে দৈ চিৰা হাতেৰে খাইহে ভাল লাগে নহয়নে সেয়েহে চামুচ থৈ দিলোঁ দেই আৰু মিঠাইটোও থৈ দিলোঁ কাৰণ মিঠাই খাই মই ইমান এটা ভাল নাপাওঁ আৰু এই হাতখন ধুই পুৰা মানে হাতেৰে খাবৰ কাৰণে আৰম্ভ কৰিছোঁ দেই খাই কিন্তু খুবেই ভাল লাগিল ঘৰৰে দৈ যিহেতু আৰু ইফালে এয়া গৃহস্থও খাব বহিছে গৃহস্থৰ অৱশ্যে দুখ আমি ভাত নোখোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত নোখোৱাৰ কাৰণ এইটোৱে যে আমাৰ লগত আৰু এজনী বান্ধৱী গৈছে তাইৰ মানে বায়েকৰ ঘৰত আমাক ভাত খোৱাৰ কথা কৈছে তাহাঁতেও মাতি আছিলে আজি মানে একেলগে আহিছোঁ যেতিয়া সোমাই যাওঁ বুলি তাই হাতৰ বায়েকৰ ঘৰতে ভাত খোৱাৰ প্ৰগ্ৰামটো কৰিলোঁ বায়েকৰ ঘৰ সিহঁতৰ চপাই চকত হয় আৰু আহি থাকোঁতে ঘৰৰ ওচৰতে এয়া ইমান ধুনীয়াকৈ কপৌফুল ফুলি আছিলে আৰু আমাৰ এই দুজনী গৈছে নহয় মানে কপৌফুল দেখি ৰ'বই পৰা নাই এপাহ বোলে লাগে সেয়েহে তেওঁ ছিঙি দিলে আৰু এয়া আমি চাহ পানী খাই বৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু সঁচাকৈ খুবেই ভাল লাগিল আহি আৰু মানুহ ঘৰ ইমান মৰমীয়াল ইমান যে আমাক আদৰ সাদৰ কৰিছে খুবেই ভাল লাগিল আৰু এয়া এতিয়া আমি আহি আছোঁ চপাই চকলৈ আন এজনী বান্ধৱীৰ ঘৰলৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই বাই